आदिवासी चाय श्रमिक ने आज न्याय की मांग में नौगांव जिले के कठियातली में 3 घंटे की सार्वजनिक प्रतिवाद किया। हाथों में भूमि अधिकार की प्ले कार्ड लेकर प्रतिवाद किया। नौगांव जिले के कठियातली अंचल के आदिवासी लोगों ने विभिन्न दल संगठन के साथ सर्वदलीय प्रतिनिधि इस प्रतिवाद में उपस्थित थे। अंचल के विभिन्न जगहों से करीबन सैकड़ों आदिवासी लोग ने इस प्रतिवाद में हिस्सा लिया। प्रतिवादकारियों ने मांग किया कि उन्हें अनुसूचित म्यादी पट्टा, भूमिहीन को भूमि देने, 661 रुपए की चाय श्रमिक को देने, इन सब मांगों के साथ 3 घंटे का प्रतिवाद किया। नमस्कार, मैं बीरेन मेधा श्रमिक दल तथा आदिवासी जातीय समाज महासंघ राज्य सभापति और आज आमी कठियातली चारिआली आदिवासी चाह श्रमिकসকল न्याय्य प्राप्যৰ বাবে केबालानी दाबी आमी अवस्था धर्मघट आयोजन करिছোঁ। 1 নম্বৰ दाबी হৈছে आमी दीर्घदिन धरि जी दाबी करि आहि आছো अनुसूचितकरण अर्थात जनजातिकरण अर्थात अनुसूचितकरण এই দাবিটো চৰকাৰে সমাধান অতি শীঘ্ৰে কৰিব লাগে। 2 নম্বৰ হৈছে ভূমিহীনক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে, যিহেতুকে সংবিধানত প্ৰদত্ত এই অধিকাৰ। তার লগে লগে চাহ শ্রমিকৰ হাজিরা ন্যূনতম 261 টাকা মজুরি আইন মতে হব লাগে। এই দাবিটো আমি দাবী কৰিছোঁ। লগতে বসুন্ধৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গুচি গ'ল। আজিলৈকে চাহ বাগিচা মানুহৰ মাটিৰ নাম উঠা নাই। আমি এইটো উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যেন অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ায় 25 তারিখে কেবিনেটত এক সিদ্ধান্ত লম বুলি কৈছে। আমি তেখেতক উল্লেখ জনাইছোঁ। আমি আশা ৰাখিছোঁ তেখেতে সেইদিনাখন এইটো নিৰ্বাচনৰ কোনো ৰূপ নলৈ যথাযথ কাৰ্যকৰীকৰণৰ বাবে আমি কৰে, তাৰ বাবে তেখেতক আমি আহ্বান জনাইছোঁ আৰু শেষত আমি সকলো জনগোষ্ঠীক আমি সহযোগ কামনা কৰিছোঁ। আমি আজি আদিবাসী চাহ শ্ৰমিকসকলৰ অনুসূচিতকৰণ আৰু ভূমিহীন ভূমি পট্টা প্ৰদান সন্দৰ্ভত আমি আজি কঠীয়াতলী চাৰিআলি এই ৰাজহুৱা স্থানত ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আমি এই ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰৰ তথা ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ অনুৰোধ কৰিছোঁ যাতে এই ভূমিহীন আদিবাসী চাহ শ্ৰমিকসকলক মাটি পট্টা প্ৰদান কৰি তেওঁলোকৰ সুব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ যি চাহ শ্ৰমিকসকলৰ যি মজুৰি আজি 250 টকা পায়, সেই 250 টকাৰ পৰা 250 টকাৰ পৰা 661 টকা যি মজুৰি, সেই 661 টকা মজুৰি তেওঁলোকক প্ৰদান কৰিব লাগে আৰু ভৱিষ্যতলৈ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ব্যৱস্থা ল'ব লাগে। আৰু অসম চৰকাৰক আমি এই আজি ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা জনাই দিছোঁ যে অহা 25 তাৰিখে তেওঁলোকে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত যাতে কাৰ্যকৰী কৰে, ভাল সিদ্ধান্ত লয়, আমাৰ আদিবাসী সমাজৰ আদিবাসী জনতাৰ মংগলৰ কাৰণে লয়। এতিয়া 2026 চনৰ নিৰ্বাচন আহি আছে। প্ৰতিবাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আদিবাসীসকলক লৈ চৰকাৰে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক প্ৰৰোচনামূলকভাৱে লৈ পেলাই প্ৰলোভন দি তেওঁলোকক আজি ইমান বছৰে পিছুৱাই ৰাখিছে। সেই যাতে প্ৰলোভন আৰু বিজেপি চৰকাৰে আমাৰ আদিবাসীসকলক নিদিয়ে, আদিবাসী ৰাইজক নিদিয়ে, প্ৰলোভিত নকৰে আৰু আমাৰ যাতে এই যি দাবীৰ সন্দৰ্ভত আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, এই ধৰ্মঘট কাৰ্যসূচীত যাতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ ন্যায্য প্ৰাপ্য প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। নিউজ এক্সপোর্ট, ডেইলি 24 লাইভ।